ৰাজ্যত ক্ৰমান্বয়ে কোৰ্চ সেৱনকাৰীৰ সংখ্যা বৃদ্ধি পাবলৈ আৰম্ভ হৈছে। মোৰ হিচাপত কৰেক্স বোলা বস্তুটো বৰ মাৰাত্মক বস্তু। যদি আমাৰ এই যুৱ প্ৰজন্মই খাই কেনে বহুত ক্ষতি হ'ব। সৰভোগৰ যুৱ প্ৰজন্মক আমি যদি ৰক্ষা কৰিব লাগে তেতিয়াহ'লে এই কৰেক্স বিক্ৰী কৰাটো নিষিদ্ধ কৰাটো একদম প্ৰয়োজনীয়। অসমত ক্ৰমান্বয়ে কোৰ্চ সেৱনকাৰীৰ সংখ্যা বৃদ্ধি পাইছে। আমাৰ চেম্বাৰ অফ কমাৰ্চে একো এতিয়ালৈকে গম পোৱা নাই, কিন্তু আপোনালোকে কোৱাৰ পিছত আৰু বিভিন্ন মানুহৰ পৰা গম পালোঁ যে সৰ্বগত অলপ বিক্ৰী হৈছে। মই নতুন প্ৰজন্ম তথা যুৱক ভাই ভনীসকলক মই ৰিকুৱেষ্ট জনাইছোঁ আৰু আমি চেম্বাৰ অফ কমাৰ্চৰ অন্তৰ্গত সকলো দোকানীক অনুৰোধ কৰিছোঁ তেওঁলোকে প্ৰপাৰ যিটো কামত লাগে সেই হিচাপে ব্যৱহাৰ কৰে, যাতে এইটো ড্ৰাগছ হিচাপে ব্যৱহাৰ নহয়। যুৱকসকলৰ নতুন অহা জীৱনত যাতে জীৱনটো ধ্বংস নহয়। যিমানে সময় পাৰ হৈ গৈ আছে সিমানে যুৱ সমাজৰ মাজত বেছিকৈ কোৰ্চ আসক্তি বৃদ্ধি হৈছে। আচলতে কৰেক্সে আমাৰ যুৱ প্ৰজন্ম উঠি অহা যুৱ প্ৰজন্ম কৰেক্সটোক বেলেগ ধৰণে ব্যৱহাৰ কৰে। সময় থাকোঁতে অসমবাসী তথা অভিভাৱকসকল সচেতন হ'বলৈ লাগিব। প্ৰত্যেকজন অভিভাৱকে আমি এটা অনুৰোধ জনাওঁ, তেওঁলোকৰ ল'ৰা ছোৱালীসকলক যাতে এনেধৰণৰ দ্ৰব্য সেৱন কৰিব নোৱাৰে তাৰ প্ৰতি সজাগ দৃষ্টি ৰাখিবলৈ আমি আহ্বান জনাইছোঁ। যাতে নিজৰ সন্তানৰ লগতে নিজৰ অঞ্চলৰ সন্তানবোৰকো কোৰ্চৰ পৰা দূৰত ৰাখিব পাৰি। এই সম্পৰ্কত বৰপেটা জিলা সৰভোগৰ সচেতন নাগৰিকৰ কিছু মন্তব্য শুনোৱা হওক। লগতে যিসকল অনুষ্ঠানে এনেধৰণৰ দ্ৰব্য বিক্ৰী কৰি আছে তেওঁলোকক এনেধৰণৰ দ্ৰব্য বিক্ৰী কৰি আমাৰ সমাজখনত যাতে এটা বিৰূপ প্ৰতিক্ৰিয়া বা প্ৰভাৱ নেপেলায় তাৰ বাবে আমি আহ্বান জনাইছোঁ। কৰেক্সৰ ব্যৱহাৰ ক্ৰমান্বয়ে বাঢ়ি গৈছে, সেইকাৰণে আমি ব্যৱসায় সন্থাৰ ফালৰ পৰা আমি অভিযান আৰম্ভ কৰিছোঁ আৰু যিসকলে বিক্ৰী কৰে সেইসকলক আমি মাতি আনি তেওঁলোকক বুজাই ক'ম যে আপোনালোকে এইটো বিক্ৰীৰ পৰা বিৰত থাকক। আৰু নৱপ্ৰজন্মক আমি কৰজোৰে অনুৰোধ জনাম যে তোমালোকে এইটোৰ পৰা বিৰত থাকা, নহ'লে তোমালোকৰ ভৱিষ্যত জীৱন ধ্বংস হ'ব। এইটো প্ৰশাসনকো কৈছোঁ, প্ৰশাসনে ইয়াৰ বিহিত ব্যৱস্থা লওক। লগতে ৰাইজেও সতৰ্ক হওক যেন ল'ৰা ছোৱালীক কৰেক্সৰ পৰা মুক্ত কৰি ৰাখে আৰু যিসকল ব্যক্তিয়ে বেচে তেওঁলোকক অতি শীঘ্ৰে বন্ধ কৰি দিব লাগে। সৰভোগৰ পৰা শহীদুল আলীৰ ৰিপৰ্ট DA365।